সুধাকণ্ঠৰ জন্ম শতবৰ্ষ সংগীত সূৰ্যগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজ্যবাসীয়ে। জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰ দীঘলীপুখুৰী পাৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ কাষত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ভূপেন্দাৰ গানৰ সুৰ বিন্যাসত মূৰ্ত হৈছে অতীত, বৰ্তমান আৰু ভৱিষ্যত। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান বাজিছে চৌদিশে। এইগৰাকী ভাৰত ৰত্নৰ অনন্য অৱদানেৰে চহকী অসমীয়া কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰখন। সুধাকণ্ঠৰ মহানিৰ্বাণ কোনো কালি মানি ল'ব নোৱাৰা এটা সত্য। জীৱন সাগৰত সাঁতুৰি অগণন গুণমুগ্ধক কন্দুৱাই তেওঁ গুচি গৈছিল এখন নেদেখা দেশলৈ। মহাবাহুৰ বিস্তীৰ্ণ দুয়োপাৰৰ অসংখ্যজনৰ হাহাকাৰ শুনিও নীৰৱে বৈ যোৱা বুঢ়ালুইতৰ বুকুত ভূপেন্দাই সৃষ্টি কৰিছিল বহু কালজয়ী গীত। হাজাৰ গীতৰ হাজাৰ শ্ৰোতাৰ মাজত জীয়াই আছে ভূপেন্দা। প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে আৰু প্ৰবাহিত হৈ থাকিব সুধাকণ্ঠৰ অজেয় সত্তা। শৰত অহাৰ বাটেৰে আঁতৰি যোৱা ভূপেন্দাক সুঁৱৰি আজিও সেমেকাবৰ লুইতৰ দুয়োপাৰ। গীতৰ সভাত অজস্ৰ শ্ৰোতাৰ হৃদয় জিনা সংগীত সূৰ্য আছিল তেওঁ। ডক্টৰ ভূপেন হাজৰিকাই মূৰ্ত কৰি তোলা নৈতিক কল্পনাক পুনৰ উদ্ধাৰ কৰিবলৈ আজি বিশ্বক প্ৰয়োজন সুধাকণ্ঠৰ। যি যুগত প্ৰযুক্তিয়ে বিভাজন বৃদ্ধি কৰে, প্ৰগতিয়ে প্ৰায় মমতাক আওকাণ কৰে, যেতিয়া বিশ্বায়নে পৰিচয় আৰু সংহতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে, সেই যুগত আজি প্ৰয়োজন হৈছে ভূপেন্দাৰ মহিমাময় দৃঢ় আৰু সমুজ্জ্বল মানৱীয় ব্ৰজকণ্ঠ। আৰু এই মুহূৰ্তত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশটো দেখুওৱাৰ যত্ন কৰিছোঁ। আমাৰ সৈতে যোগীঘোপাৰ পৰা আছে সতীৰ্থ খাদেমুল। আপুনি পৰিৱেশটো দেখুৱাওক, কেনেধৰণে আয়োজন কৰা হৈছে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ অনুষ্ঠান। হয়, নিশ্চিতভাৱে আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিক জন্মতিথি আৰু এই জন্মতিথি উপলক্ষে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সুধাকণ্ঠ তথা ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাক আজি স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পাচনীয়া গাঁৱত। আৰু পাচনীয়া গাঁৱৰ এগৰাকী শিল্পী নিৰঞ্জন বৰ্মন, আৰু এই নিৰঞ্জন বৰ্মনে কিন্তু প্ৰতিটো দিনেই কিন্তু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰা দেখিবলৈ পোৱা যায়। আৰু আজিৰ এই পবিত্ৰ দিনটিতো কিন্তু ভূপেন হাজৰিকাৰ যি গীত আছে, সেই গীতটোৱে গাঁওবাসীক কিন্তু প্ৰতিটো দিনেই কিন্তু ৰমন্থন কৰা দেখিবলৈ পোৱা যায়। মোৰ সতীৰ্থ সহযোগী পোনে পোনে এই দৃশ্যাংশ দেখুৱাইছে যে এই মুহূৰ্তত নিজ বাসভৱনতে ডক্টৰ ভূপেন হাজৰিকাৰ যি প্ৰতিচ্ছবি আছে, সেই প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু মাল্য অৰ্পণ কৰাৰ পিছত আৰু এই ধৰণে গীতৰ কলি ইতিমধ্যে গাব। আৰু মোৰ সৈতে নিৰঞ্জন বৰ্মন আছে। নিৰঞ্জন বৰ্মনৰ যি গীতৰ কলি, সেই গীতৰ কলি শুনাবৰ কাৰণে মই প্ৰতিদিনে মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ। মই বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ আজি তেখেতৰ জন্মদিনটোত তেখেতলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। মহান শিল্পীগৰাকীলৈ মোৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে গীত গাবলৈ মই প্ৰয়াস কৰিছোঁ। ভুল ত্ৰুটি হ'লে মাৰ্জনা কৰিম। বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বৈ এখনি নীলা চাদৰ। বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বৈ এখনি নীলা চাদৰ। কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, নীৰৱ মৰম বাৰিষাৰ বহুত
শাওন ভাদ তাৰে এটি মিঠা বাজত নিশ্বাসৰেও আৰু জীয়া জীয়াদ এখনি নীলা চাদৰ হৰি পৰে প্ৰত্যাশিত অস্ফুট এক প্ৰতিধ্বনি হৰি পৰে প্ৰত্যাশিত অস্ফুট এক প্ৰতিধ্বনি সাদৰী মাতৰ সাদৰী এই মুহূৰ্তত যিহেতু নিৰঞ্জন বৰ্মন মোৰ সৈতে আছে, মই কিছু কথা আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ যে আপুনি প্ৰতিদিনাখনে ডক্টৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতবোৰ গাই এই গাঁওবাসীক কিন্তু আপোনালোকে ৰমন্থন কৰে, ভূপেন হাজৰিকাক স্মৃতিক ৰমন্থন কৰিবলৈ চেষ্টা কৰে। কি ক'ব এই ক্ষেত্ৰত? ভূপেন হাজৰিকাক মই সৰুৰে পৰা ভাল পাওঁ, তেওঁৰ গীত মাত শুনি আহিছোঁ আৰু বিশেষকৈ সৰুৰে পৰা আমি হাইস্কুল পঢ়ি থকাৰ তেতিয়াৰে পৰাই মই ভূপেন হাজৰিকাৰ খুবেই ভক্ত আৰু ভূপেন হাজৰিকাৰ গীতবিলাকে মোৰ অন্তৰত স্পৰ্শ কৰি যায়। তেওঁক মই খুব শ্ৰদ্ধা কৰোঁ, মোৰ গীতৰ প্ৰধান গুৰু। আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি যোগীঘোবাৰ পৰা পৰিৱেশ দেখুৱালে। এনেধৰণেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হৈছে সুধাকণ্ঠক।